আমার জলজলি প্ৰেছ ক্লাবৰ সমূহ সদস্যলৈ মোৰ তৰফৰ পৰা অশেষ ধন্যবাদ থাকিলে। মই অসম গণ পৰিষদ দলৰ তৰফৰ পৰা 2026 সমাগত নিৰ্বাচনত মই প্ৰাৰ্থিত্ব প্ৰত্যাশী অসম গণ পৰিষদ দলৰ। মই সুদীৰ্ঘ 40টা বছৰে 1985 চনৰ পৰা 2026 চনলৈ অসম গণ পৰিষদ দলৰ এজন কৰ্মী হিচাপে মই কাম কৰি আছোঁ। এই 40টা বছৰত প্ৰত্যেকটো ঘৰৰ লগত মোৰ সম্পৰ্ক আছে। মই প্ৰত্যেকজন মানুহৰ লগত মোৰ সম্পৰ্ক আছে আৰু এই 40টা বছৰৰ তাৰে আমি এটা বছৰে হ'ল গোৱালপাৰা দুধনৈৰ পৰা গোৱালপাৰা পূব সমষ্টিলৈ আমি ডেলিমিটেশ্যনত আমি আহি পাইছোঁ। তাৰ আগতো আমাৰ কিবা ভৱিষ্যত নাই আৰু সেই ST ৰিজাৰ্ভ সমষ্টি। গতিকে এইবেলি আমি গোৱালপাৰা পূব সমষ্টিলৈ অহাত মই প্ৰত্যেকটো গাঁৱৰ চুকে কোণে আমাৰ 18টা আঞ্চলিক সমিতি আছে, 19টা ৱাৰ্ড আছে গোৱালপাৰাত। প্ৰত্যেকটো ৱাৰ্ড আৰু প্ৰত্যেকটো জিপিতে বা প্ৰত্যেকটো আঞ্চলিকতে মই আমাৰ অসম গণ পৰিষদ দলৰ সভা কৰিছোঁ আৰু প্ৰত্যেকটো সভাত যথেষ্ট সমৰ্থন পাইছোঁ। মই যিহেতু আপুনি এবাৰ প্ৰত্যাশী টিকট প্ৰত্যাশী, আপোনাৰ সমষ্টিত মূল সমস্যা গোৱালপাৰা পূব সমষ্টিৰ সমস্যা বুলি ক'লে 75টা ভাৰত স্বাধীনতাৰ 75টা বছৰ হৈ গ'ল, 15জন MLA পাৰ হৈ গৈছে আৰু মই যিটো দেখিছোঁ যথেষ্ট অভাৱ আছে। আমি এইখন সমষ্টিত গোৱালপাৰাত আজিলৈকে অসমৰ বিভিন্ন ঠাইত অসম চৰকাৰে আমাৰ চলিত চৰকাৰে মেডিকেল কলেজ দিছে, আমি মেডিকেল কলেজ ফ্লাইঅভাৰ পোৱা নাই। কিয় পোৱা নাই আপোনালোকে বুজি পায়। আমি চৰকাৰমুখী নহওঁ, এইবেলি মানুহে সেইটো বুজি পাইছে, যাৰ কাৰণে তেখেতে কৈছে যে আমি এইবাৰ আমাৰ সমগ্ৰ মুছলিম সমাজ তথা সমগ্ৰ বা জনগোষ্ঠীয় মানুহবিলাকে 2,27,000 ভোটাৰে এইবাৰ তেখেতে যথেষ্ট আগ্ৰহ কৰিছে যে আমি চৰকাৰমুখী হ'ম আৰু অসম গণ পৰিষদ দলৰ যিজন প্ৰাৰ্থী হ'ব তেওঁক আগবঢ়াই লৈ যাম বুলি তেখেতে আশা দিছে। দলে আপোনাক টিকেট দিলে, আপুনি সমষ্টিবাসীৰ কাৰণে কি মুখ্যতঃ কামৰ পৰিকল্পনা কৰিছে? দলে মোক টিকট আগবঢ়াওক। মোৰ সপোন, মই কিমানখিনি আছে অভাৱ ৰাইজৰ, মই চেষ্টা কৰিম ভগৱানৰ ওচৰত বা আল্লাহৰ ওচৰত মোৰ আশা আছে। মই যিমান দূৰ পাৰোঁ আগত এখাপ কৰি আগবাঢ়ি যাওঁ, তাৰপিছত মই যেতিয়া পাম তাৰপিছতহে মোৰ সপোনটো এই ৰাইজৰ সপোনৰ লগত মই মিলাই আগবাঢ়ি যাম। ৰাইজৰ যথেষ্ট প্ৰতিশ্ৰুতি আছে। মিছা প্ৰতিশ্ৰুতিৰে মই ৰাজনীতি কৰোঁ বুলি যে মিছা প্ৰতিশ্ৰুতি দিম সেইবোৰ নহয়। মোৰ সপোনৰ লগত ৰাইজৰ সপোনৰ লগত মিলাইহে মই কাম কৰি যাম, কিন্তু মিছা প্ৰতিশ্ৰুতি দিয়া এইটো মোৰ দ্বাৰাই নহ'ব। যিহেতু আপুনি যথেষ্ট সমষ্টিত ঘূৰিছে, ৰাইজৰ লগত মত বিনিময় কৰিছে, ৰাইজে আপোনাক কোনো দাবী দিয়া নাই নেকি যে এইখিনি কাম কৰি? যথেষ্ট দাবী দিছে। এইটো এইবাৰ 2026 চনৰ নিৰ্বাচনত নহয়, আজি 40টা বছৰতে আমাৰ ওপৰত কিছুমান আমাৰ ইমান অভাৱ আছে। সেই মানুহখিনি আমাৰ আগত অভাৱ পূৰণ কৰাৰ অৰ্থে ক'লে কি হ'ব? আমি দিব পৰা শক্তি মোৰ কি আছে? তথাপিও ৰাইজৰ মই চৰকাৰৰ দলত যিহেতু চৰকাৰৰ পক্ষত আছোঁ, মই জিলাৰ এজন সভাপতি, গোৱালপাৰা জিলাৰ অসম কৃষক পৰিষদৰ অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদৰ মই গোৱালপাৰা জিলাৰ সভাপতি হিচাপে মই যথেষ্ট যিখিনি পাৰিছোঁ সেইখিনি মাধ্যমেদি মই ৰাইজক আগবঢ়াইছোঁ। অসম গণ পৰিষদ দলৰ কংগ্ৰেছৰ দখলত থাকিলেও এইবেলি ইয়াতে 2,27,000 ভোটৰ 1,90,000 ভোট সংখ্যালঘু ভোটখিনি এইবাৰ আগবাঢ়াইছে অসম গণ পৰিষদ বা চৰকাৰমুখী চিন্তা চৰ্চা। তেখেতলৈ আমি আগবঢ়াম, যিমানখিনি আমাৰ আগবঢ়াব লাগে কামৰ উন্নয়নমুখী চিন্তা সেইখিনি আমি আগবাঢ়ি যাম।